মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মণ্ডিত পবিত্ৰ ভূমিত আকৌ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমাৰ চৰকাৰে আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। 1 লাখ দি উঠিলো, আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই কথা, অসমীয়া যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি নুমাই যাব নালাগে। আমাৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি জ্বলি থাকিব লাগে। যিসকলে চাকৰি নকৰে, যিসকলে ব্যৱসায় কৰিব খোজে, তেওঁলোকৰ বাবেও আমি চিন্তা কৰিছো। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ অধীনত যিসকল যুৱক যুৱতীয়ে চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কৰিব, চৰকাৰে তেওঁলোকক 2 লাখ টকাকৈ আগবঢ়াব। বেংকত যাব নালাগে, সুদ দিব নালাগে। 2 লাখ টকাৰ মাত্ৰ 1 লাখ টকা আমাক ঘূৰাই দিব, তাকো 5 বছৰৰ পিছত মাহত মাত্ৰ 2000 টকা কৰি। 1 লাখ টকা ঘূৰাই দিব নালাগে, সুদ দিব নালাগে। আজি আমি চাকৰিয়ে হওক, বেহা বেপাৰ হওক, আজি অসমত আন্দোলন নাই, আজি অশান্ত পৰিৱেশ নাই। ল'ৰা ছোৱালীয়ে ৰাতি গধূলিলৈকে ব্যৱসায় কৰিব পাৰে, দোকান খোলা ৰাখিব পাৰে। আজি অসমৰ পৰিৱেশ পৰিৱৰ্তন হৈছে। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ইলেকশ্যনৰ আগতে আমি ৰাইজক কৈছিলো যে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ লগত বিজেপি চৰকাৰ থিয় হ'ব। আমি কৈছিলো যে অৰুণোদয় আঁচনি আনিম। মানুহে আমাক হাঁহিছিলে যে বেংকত এনেকে 830 টকা পাব পাৰেনে? আমি কৈছিলো নহয়, আমি কৰি দেখুৱাম। আৰু আজি আপোনালোকে দেখিছে অসমৰ 30 লাখ মহিলাই প্ৰতি মাহে বেংকত 1250 টকাকৈ লাভ কৰে। আজি মই আপোনালোকৰ আগত আকৌ ঘোষণা কৰিছো, অখিল গগৈ, গৌৰৱ গগৈয়ে মিছা বুলি ক'ব, কিন্তু শিৱদল দেৱীদলৰ আগত মোৰ মিছা কথা কোৱাৰ সাহস নাই। শ্ৰদ্ধা ৰাইজ, আজি মই আকৌ ঘোষণা কৰিছো যে এই ইলেকশ্যনৰ পিছত অৰুণোদয় আঁচনি প্ৰত্যেক ঘৰে ঘৰে পাব। এই আঁচনি মই আজি এই কথা আপোনালোকক ঘোষণা কৰিছো। শ্ৰদ্ধা ৰাইজ, ঘৰে ঘৰে পাব, এজন দুজনে নহয়। অসমত 62 লাখ ঘৰ আছে আৰু 62 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব খুজিছো। এই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত পবিত্ৰ ভূমিত আকৌ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমাৰ চৰকাৰে আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। 1 লাখ দি উঠিলো, আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই কথা, অসমীয়া যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি নুমাই যাব নালাগে। আমাৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি জ্বলি থাকিব লাগে। যাৰ ঘৰত ৰেচন কাৰ্ড আছে, তাৰ ঘৰতে এটা এটা অৰুণোদয় দিব। ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে? হাত উঠাওক। আছে ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ড আছে? তেতিয়াহ'লে আজিৰ পৰা আৰু টেনশ্যন নাই, নো টেনশ্যন। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰাঙাপাৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা সব পৰিয়ালক মই এটা এটা অৰুণোদয় দিম। আজি বিহুৰ দিনা কৈ গলো হ'ব। কোনদিনা গলো? বিহুৰ দিনা। আৰু বিহুৰ দিনা কোৱা কথা চন্দ্ৰ সূৰ্য লৰিলেও কথা লৰিব নোৱাৰে, হয় নে নহয়? হয় নে নহয়? এতিয়া ল'ৰাবিলাকে কয় বুলেট লাগে, ঠিক আছে। এতিয়া মই ল'ৰাবিলাকৰ এটা স্কিম কওঁ।
আমাৰ ৰাঙাপাৰাত ৰাইজে গম পাইছে নাই পোৱা চাকৰিটো 1 লাখ দিলো আৰু 50,000 চাকৰি হ'ব জুলাই পুলিচৰ ইণ্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত 3rd গেট 4th গেট 50,000 ঠিক আছে কিন্তু 50,000 চাকৰিটো সবে নাপাবও পাৰে পিছলৈকে আৰু দিম যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰিৰ পৰিৱৰ্তে কাম কাজ কৰিব খোজে কোনোবাই ব্যৱসায় কোনোবাই ইণ্ডাষ্ট্ৰি যি কৰিব খোজে তাৰ কাৰণে আমি এটা স্কিম আনিছো নাম হ'ল আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিত বেংকৰ লগত কোনো কথা নাই এপ্লাই কৰিলে চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা দিয়ে এতিয়া ৰঙাপাৰাৰ ল'ৰাসকলক মই অনুৰোধ কৰিম যোৱাবাৰ যদি আপোনালোকে এপ্লিকেশ্যন কৰা নাই এইবাৰ আপোনালোকে যেনে তেনে এপ্লিকেশ্যন কৰে হ'ব তেতিয়া বুলেটো হৈ গ'ল হয় নহয় ঘূৰাব নালাগে ঘূৰাব লাগিব 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে আৰু যি 1 লাখ ঘূৰাব লাগিব এইটো 5 বছৰ পিছত ঘূৰাব লাগিব বুজিলে 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে কোনো মৰ্টগেজ নালাগে একো নালাগে হৈ গ'ল কোনটো স্পিকাৰ এইটো ভাল স্পিকাৰ বুলি কৈছে এইটো ভাল নেকি এতিয়া অৰুণোদয় হৈ গ'ল ৰেচন কাৰ্ডত 5 কেজি চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ৰেচন কাৰ্ড আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ এতিয়া লগত ৰেচন কাৰ্ড মানে অৰুণোদয় মানে ৰেচন কাৰ্ড হ'ব হৈ গ'ল এতিয়া কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে কাৰ আছে কাৰ ইচ্ছা আছে অলপ হাতখন দাঙি থাকক এইফালে আছে এতিয়া ফৰ্ম কোনে কোনে ফিল আপ কৰিলে ফৰ্ম কোনে কোনে ফিল আপ কৰিলে হাত ডাঙৰ চবে কৰিছে একাউণ্ট নম্বৰ ভাল কৰি লিখি দিছে ভুল হোৱা নাইতো কিন্তু একাউণ্ট ভুল হলে কিন্তু মোৰ ৰিস্ক নাই ভুল হৈছে নেকি একাউণ্ট যাৰ যাৰ একাউণ্ট ঠিক আছে